আজি হৈছে ভাদ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ ২১ তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা নৱমী তিথি আৰু অনুৰাধা নক্ষত্ৰ থাকিব। বৰ্তমান গ্ৰহ নক্ষত্ৰৰ অৱস্থান প্ৰতিদিনেই সলনি হৈ আছে আৰু এই পবিত্ৰ ভাদ মাহৰ দিনকেইটাতে চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ স্থিতিৰ প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱনত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে পৰিবলৈ গৈ আছে। গতিকে কেনেকুৱা ধৰণৰ এই প্ৰভাৱ থাকিব আপোনাৰ আৰ্থিক স্থিতিত, কৰ্মক্ষেত্ৰত, প্ৰেম আৰু স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জানিবলৈ আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু কোনবোৰ ক্ষেত্ৰত আপোনালোকৰ সোণালী সুযোগৰ সৃষ্টি হ'ব সেইবোৰো জানিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনালোকৰ কিছুমান বিশেষ প্ৰতিকাৰ, যিবোৰ আপোনালোকে অতি সহজে পালন কৰি আপোনালোকৰ যিবোৰ সমস্যা আছে বা যিবোৰ বাধা আছে সেইবোৰ আপোনালোকে আঁতৰ কৰাত সহায় পাব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব আৰু আপোনাৰ ইয়াৰ ফলত আত্মবিশ্বাসো বৃদ্ধি পাব। গ্ৰহৰ কিছুমান বক্ৰ দৃষ্টিৰ বাবে আজি আৱেগত পৰি কোনো সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থকাটো উচিত হ'ব। আৰু লগতে আজি বিশেষ কামৰ স্বীকৃতিও লাভ কৰিব। সহকৰ্মীসকলেও আপোনাক সহযোগিতা আগবঢ়াব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো লাভজনক হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যদি আপুনি নতুন কোনো প্ৰকল্পত হাত দিছে আৰু আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িছে তেনেহ'লে সেইবোৰতো আপোনালোকৰ ভাল ফল আহিব। পাৰিবাৰিক জীৱন সাধাৰণতে আজি শান্তিপূৰ্ণই হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব যদিও আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ প্ৰিয়জনৰ মনত কিছু আঘাত লাগিব পাৰে। সেইবাবে বাক্য প্ৰয়োগত নিয়ন্ত্ৰণ ৰাখিব আৰু কথা বতৰা নৰ্ম বজাই ৰাখিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি প্ৰত্যাহ্বানমূলক হ'ব পাৰে। পঢ়া শুনাত মনোযোগ অলপ কম হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সফলতা লাভ কৰিবলৈ হ'লে একাগ্ৰতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব আৰু কঠিন বিষয়সমূহ আয়ত্ত কৰিবলৈ শিকক প্ৰথমতে, আৰু ডাঙৰৰ পৰামৰ্শ লোৱাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অনুকূল ফলাফল পাব যদিও অতিৰিক্ত পৰিশ্ৰমৰ বাবে শাৰীৰিক ভাগৰ বা সামান্য মানসিক চাপ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত ধ্যান ধাৰণাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু লগতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰধৰকৈ কোনো ধৰণৰ কাম নকৰিব আৰু যিকোনো পৰিস্থিতিতে আপুনি অতিৰিক্ত খং বা আক্ৰমণাত্মক মনোভাৱ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আৰু আজি ৰাস্তা পাৰ হওঁতে বা যান বাহন চলাওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে পানীৰে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ সময়ত বা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত মনলৈ শান্তি আহিব আৰু দিনটোৰ সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ফলত আজি আপুনি সুখ স্বাচ্ছন্দ্য বা আৰ্থিক নিৰাপত্তাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। মানসিক স্থিৰতা আজি বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত আপুনি আজি সঠিক পৰামৰ্শ ল'ব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি লাভ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে আজি আপোনাৰ কামবোৰ সফলভাৱে ৰূপায়ণ হ'ব। ব্যৱসায়ীসকলৰ বাবেও আজি দিনটো লাভজনক হ'ব। নতুন বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে। আৰ্থিক দিশত উন্নতিৰ যোগ আছে, তথাপিও অনাহক খৰচ কৰাৰ পৰা বিৰত থকাটো ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দময় হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অধিক মধুৰ আৰু আকৰ্ষণীয় হৈ পৰিব। আপোনাৰ জেদী স্বভাৱৰ বাবে কেতিয়াবা সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। যদি তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে নিজৰ খং নিয়ন্ত্ৰণ কৰি শান্তভাৱে কথা পাতিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আৰু স্মৃতিশক্তি আজি প্ৰখৰ হ'ব। বিশেষকৈ যিসকল সাহিত্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আশানুৰূপ ফল পাব আৰু নতুন বিষয় শিকিবলৈ আজিৰ দিনটো অতি উত্তম দিন হ'ব। স্বাস্থ্যৰ দিশত দিনটো সাধাৰণভাৱে ভালেই যাব, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনালোকক অসুবিধা দিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত অলপ সচেতন হ'ব আৰু লগতে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজি আপোনালোকে পৰিৱৰ্তনক সহজভাৱে ল'বলৈ চেষ্টা কৰিব। অতিৰিক্ত জেদ স্বভাৱ ৰখাটো আপোনালোকে আজি পৰীক্ষা কৰি চলিব।
অচিনাকি ব্যক্তিৰ সৈতে ডাঙৰ আৰ্থিক লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলিব। আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি কোনো সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে তুলসী পানী দিয়ক আৰু ঘিউৰ চাকি এগছ জ্বলাওক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত বগা চন্দন বা দৈৰ ফুট ল'লে মন শান্ত থাকিব আৰু দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি একেলগে একাধিক চিন্তা আহিব পাৰে মনত, আৰু লগতে আপোনালোকৰ কিছু অস্থিৰতা অনুভৱ হ'ব। নতুন জ্ঞান আহৰণৰ বাবে আপোনালোকে কৰা আগ্ৰহ প্ৰকাশে আজিৰ দিনটো আপোনালোকৰ কিছু ভাল ফল দেখুৱাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে কথা বতৰাত অলপ নৰ্মতা বজাই ৰাখিব, কাৰণ আজি আপোনালোকৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতি হোৱাৰো সম্ভাৱনা আছে। সেইবাবে অলপ আপোনালোকে নৰ্মতা বজাই ৰাখি চলিলে দিনটো শুভ হ'ব। ব্যৱসায়তো নতুন সুযোগ আহিব পাৰে, কিন্তু হঠাতে কোনো ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক জীৱনত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ ৰসাল কথা বতৰাই সকলোকে মোহিতও কৰিব। প্ৰিয়জনৰ সৈতে মনৰ কথা পাতিবলৈ আজিৰ দিনটো অতি উত্তম দিন হ'ব। যদি আপোনালোকৰ মাজৰ কোনো পুৰণি ভুল বুজাবুজি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতি সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰহণ ক্ষমতা আজি যথেষ্ট প্ৰখৰ থাকিব। নতুন ভাষা অধ্যয়নৰ বাবে আজি সময় অনুকূল। ছ'চিয়েল মিডিয়া বা বাহ্যিক জগতৰ প্ৰতি থকা কৌতূহলৰ পৰা আপোনালোকে অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দুৰ্বলতা থাকিব পাৰে শাৰীৰিক ক্ষেত্ৰত, সেইবাবে আপোনালোকে কাম কৰোঁতে অলপ সাৱধানে কৰিব আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। মানসিক অস্থিৰতাৰ বাবে আপোনালোকে আজি ধ্যান কৰিলে উপশম পাব আৰু পৰ্যাপ্ত টোপনি ল'বলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা বজাই ৰাখি চলিব। একে সময়তে আপোনালোকে কোনো ধৰণৰ কাম কৰোঁতে মনোযোগ যাতে একে ঠাইতে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অলাগতিয়াল কথা বতৰাৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ প্ৰতিশ্ৰুতি আজি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু জীৱ জন্তুক খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত আপোনালোকৰ বুধ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ দূৰ হ'ব আৰু দিনটো সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ আৱেগিক কিছুমান মুহূৰ্ত আহিব পাৰে। সেইবোৰ আপোনালোকে নিজকে নিয়ন্ত্ৰণ ৰাখি চম্ভালিবলৈ চেষ্টা কৰিব। দেখিব আপোনালোকৰ দিনটো পৰিৱৰ্তন হ'ব আৰু আজি কিছু অস্থিৰতাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে কৰ্মক্ষেত্ৰত অলপ ধৈৰ্য সহকাৰে কাম কৰিবলৈ যত্ন কৰিব আৰু কাৰো সৈতে মনোমালিন্যৰ সৃষ্টি নকৰিব। সকলোৰে সৈতে মিলিজুলি কাম কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আপুনি যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত থকাসকলে আজি নিজৰ ক্ষেত্ৰখন ভালদৰে চম্ভালিবলৈ চেষ্টা কৰক। আৰ্থিক দিশত স্থিৰতা আহিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিলে আপোনালোকৰ লাভো হ'ব। পাৰিবাৰিক জীৱন আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব। আজি পৰিয়ালৰ সৈতে সময় কটালে আপুনি বিশেষ মানসিক শান্তি পাব। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ আৰু মধুৰ হ'ব। যদি পৰিয়ালত বা প্ৰেমৰ সম্পৰ্কত কোনো মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে খং নকৰি শান্তভাৱে কথা পাতি তাৰ সমাধান কৰিবলৈ যত্ন কৰক। পঢ়া শুনাত মনোযোগ দিবলৈ আপোনাৰ আজি শান্ত আৰু নিৰিবিলি পৰিৱেশৰ আজি প্ৰয়োজন হ'ব আৰু আপুনি এই ক্ষেত্ৰত যদি মনোযোগ দিব পাৰে তেনেহ'লে আপুনি সফলতাও লাভ কৰাৰ যোগ আছে। মনটো স্থিৰ কৰি ৰাখিবলৈ অধ্যয়নৰ মাজতে অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ বাবে বিশেষ ভাল দিন নহ'বও পাৰে, গতিকে আপোনালোকৰ চৰ্দি কাহৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব আৰু মানসিক চাপ কমাবলৈ হ'লে ধ্যান কৰাটো অত্যন্ত উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আৱেগিক হৈ আনৰ সাধাৰণ কথাত সহজে আঘাত নল'ব। অতীতৰ চিন্তাত ডুব গৈ বৰ্তমানৰ সময়খিনি আপুনি সুযোগ নষ্ট নকৰিব। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ হওক আৰু ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্যোদয় হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো গুৰুস্থানীয় ব্যক্তিক আপোনালোকে আশীৰ্বাদ লৈ ওলাওক। দিনটো শুভ হ'ব আৰু আনন্দময় হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ কিছুমান পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব আৰু আপুনি আজি দৃঢ়তাৰে সকলো বস্তু আকৰ্ষিত কৰিব পাৰিব আৰু লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাসৰ ফলত আজি প্ৰদৰ্শন আপোনাৰ উৎকৃষ্ট হ'ব আৰু আপুনি বিশেষ সন্মানো লাভ কৰাৰ যোগ আছে। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি দিনটো অতিশয় ভাল দিন। যদি আপুনি নতুন কিবা ব্যৱসায় কৰাৰ কথা ভাবিছে তেনেহ'লে আজি আপোনাৰ দিনটো অত্যন্ত শুভ হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব আৰু উপাৰ্জনৰ নতুন পথ মুকলিও হ'ব। পাৰিবাৰিক জীৱন সুখময় হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব আৰু আপোনালোকৰ কেতিয়াবা অহংকাৰৰ বশৱৰ্তী হৈ আপুনি মনোমালিন্যৰো সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব যাতে প্ৰিয়জনৰ মনত কোনো ধৰণৰ কষ্ট নাপায়। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত আপোনালোকে ভালদৰে আগবঢ়াই নিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট উৎসাহজনক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে একাগ্ৰতাৰে আগবাঢ়ক, তেনেহ'লে আপোনালোকে ভাল ফল লাভ কৰিব। আপোনালোকৰ অধ্যয়নৰ প্ৰতি থকা উদ্যম আজি বৃদ্ধি পাব আৰু শিক্ষকসকলৰ পৰাও আপোনালোকে উপযুক্ত পৰামৰ্শ লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে আৰু অলপ আপোনালোকে যদি সচেতন হয় তেনেহ'লে আপোনালোকে গোটেই দিনটো সতেজতাৰে ভৰা অনুভৱ কৰিব। সেইবাবে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ সামৰ্থ্যক লৈ অত্যাধিক গৰ্ব নকৰিব। আনৰ কথাত অনাহকৰ যিবোৰ হস্তক্ষেপ সেইবোৰ নকৰিব আৰু নিজৰ মতামত আনৰ ওপৰত জোৰকৈ জাপি নিদিব। খঙৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে সূৰ্যোদয়ৰ সময়ত পানীৰে অৰ্ঘ্য প্ৰদান কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব আৰু মনত শান্তিয়ে বিৰাজ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি আজি চিন্তাধাৰাত যথেষ্ট পৰিৱৰ্তন অনুভৱ কৰিব আৰু আপুনি প্ৰতিটো কাম নিখুঁতভাৱে কৰাৰ আজি যি প্ৰয়াস সেয়ে আপোনালোকৰ আজি ভাল ফল দিব আৰু প্ৰতিটো সৰু কথাতে আপোনালোকে অতিৰিক্ত আজি চিন্তা কৰাৰ পৰা বিৰত থাকিব, নহ'লে মানসিক চাপ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰম সুচাৰুৰূপে কাম কৰাৰ শৈলীয়ে শলাগ ল'ব আৰু আপোনাৰ যদি আজি প্ৰশাসন বা তথ্য প্ৰযুক্তিৰ লগত জড়িত কিবা কামত জড়িত হৈ আছে তেনেহ'লে আপোনাৰ অতি ফলপ্ৰসূ দিন হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'বলৈ দিনটো অনুকূল হ'ব। আৰ্থিক দিশত বুদ্ধিমত্তাৰে লোৱা সিদ্ধান্তই ভৱিষ্যতে লাভ কঢ়িয়াই আনিব। পাৰিবাৰিক জীৱন সাধাৰণতে শান্তিপূৰ্ণ হ'ব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল আৰু দায়িত্বশীল মনোভাৱ প্ৰকাশ পাব। যদি আপোনাৰ লোকৰ মাজত কিবা মতানৈক্য বা ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে মুকলিকৈ কথা পাতি তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আনৰ সৰু সুৰা ভুল ধৰা বা অতিৰিক্ত সমালোচনা কৰাৰ পৰা আপোনালোকে বিৰত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰহণ ক্ষমতা আজি প্ৰখৰ হৈ থাকিব। সেইবাবে আজি আপোনালোকৰ যি প্ৰস্তুতি চলাই আছে সেইবোৰত আপোনালোকে আশানুৰূপ সুফল পাব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰ দিনটোত কৰা অধ্যয়নে বিশেষ সহায় পাব। স্বাস্থ্যৰ দিশত আপোনালোকে পেটৰ সমস্যা বা দুৰ্বলতাই আমনি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে উপশম পাব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটাওক আৰু ধ্যান কৰক, ইয়াৰ ফলত উপকাৰ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। পৰিয়াল বা কৰ্মক্ষেত্ৰত আনক অতিৰিক্ত সমালোচনা নকৰিব। সৰু সৰু কথাত অত্যাধিক চিন্তা কৰি নিজৰ মানসিক শান্তি বিঘ্নিত নকৰিব আৰু খৰধৰকৈ কোনো ধৰণৰ আপোনালোকে আৰ্থিক বিনিয়োগ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে সেউজীয়া ৰঙৰ ৰুমাল এখন লগত ৰাখক। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত নান্দনিকতা ভাৱ বিৰাজ কৰিব। যিকোনো পৰিস্থিতিৰে আপুনি ভালদৰে বুজিব পাৰিব আৰু কাম কৰিবলৈ আপুনি অগ্ৰাধিকাৰ পাব।
আৰু আজি আপোনালোকৰ সামাজিক আদান প্ৰদানৰ আৰু জনসম্পৰ্কও বৃদ্ধি পোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দক্ষতা অনুসৰি আপুনি কাম কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আজি সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ আজি লাভৰ সৃষ্টি হ'ব। আৰ্থিক স্থিতিও আপোনাৰ আজি ভাল দেখা গৈছে, কিন্তু আপোনালোকে অতিৰিক্ত খৰচ কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক আৰু বৈবাহিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত অধিক আপোনালোকে গভীৰতা অনুভৱ কৰিব। প্ৰিয়জনৰ সৈতে কোনো ধুনীয়া ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনালোকৰ মনত সুখ লাভ কৰিব আৰু ইচ্ছা বা প্ৰয়োজনীয়তাক একেবাৰে আজি আওকাণ নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অনুকূল দিন। বিশেষকৈ সাহিত্য বা কলা বিভাগৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে আজি কিছুমান ভাল সুযোগৰো সৃষ্টি হৈছে, গতিকে নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা বজাই ৰখাটো বাঞ্ছনীয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণভাৱে ভালেই যাব, কিন্তু বিষৰ সমস্যাই আপোনাক কিছু আমনি দিব পাৰে। সেইবাবে পৰ্যাপ্ত পানী গ্ৰহণ কৰিব আৰু বাহিৰা খাদ্য খোৱাৰ পৰিৱৰ্তে ঘৰত বনোৱা খাদ্যহে বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত দ্বিধাবোধ নকৰিব। আজি বাহ্যিক আড়ম্বৰতাৰ প্ৰতি আপুনি আকৰ্ষিত হৈ অনাহকত ধন ব্যয় নকৰিব। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ব্যক্তিগত সম্পৰ্ক সন্দেহৰ সৃষ্টি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সামান্য সুগন্ধি বা পাৰফিউম ব্যৱহাৰ কৰিলে শুক্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ হ্ৰাস পাব আৰু দিনটোৰ ইতিবাচক শক্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ মনত শক্তি আৰু দৃঢ় সংকল্প দেখা যাব আৰু আপোনালোকে যিকোনো কামত আজি একাগ্ৰতা বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি কামবোৰ কৰোঁতে সহজে কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে আজি সফলতা আনি দিব পাৰিব। গৱেষণা, চিকিৎসা বা প্ৰতিৰক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো শুভ দিন আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ অলপ মধ্যমীয়া দিন হ'ব আজি। আৰ্থিক দিশত হঠাতে কোনো লাভ হোৱাৰ সম্ভাৱনাও থাকিব, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱনত আপোনালোকৰ দায়িত্ববোধ বৃদ্ধি পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আৱেগ আৰু গভীৰতা বাঢ়িব। অতিৰিক্ত অধিকাৰবোধ বা সন্দেহৰ বাবে প্ৰিয়জনৰ সৈতে সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কত বিশ্বাস বজাই ৰখা আৰু মুকলিকৈ কথা পতাটো অতি আৱশ্যক হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শক্তি আৰু গৱেষণামূলক মনোভাৱ বৃদ্ধি পাব। যিসকলে চিকিৎসা বিজ্ঞান বা বিজ্ঞানৰ জটিল বিষয়বোৰ আয়ত্ত কৰাৰ বাবে চেষ্টা চলাই আছে তেওঁলোকৰ বাবে অনুকূল দিন হ'ব আজি। লক্ষ্যত উপনীত হ'বলৈ পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিবলৈ আজি আপুনি সক্ষম হ'ব। শাৰীৰিক ক্ষেত্ৰত আজি আপোনালোকে যথেষ্ট অনুকূল প্ৰভাৱ থাকিব আপোনালোকৰ, তথাপিও মানসিক চাপ নোহোৱাকৈ ৰাখিবলৈ আজি যত্ন কৰিব। সেইবাবে কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অহংকাৰ ত্যাগ কৰি চলিব, কাৰোবাৰ অতিৰিক্ত সন্দেহ নকৰিব। কৰ্মক্ষেত্ৰৰ ৰাজনীতিত সোমোৱাৰ পৰা বিৰত থাকক আৰু নিজৰ গোপন পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানক দৰ্শন কৰক আৰু ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব আৰু কোনো কামত ওলাই যোৱাৰ আগতে হনুমান চালিচা পাঠ কৰি ওলালে সকলো সংকট দূৰ হ'ব আৰু দিনটোৰ ইতিবাচক শক্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি নতুন ভাৱ উদয় হ'ব আপোনালোকৰ মনত আৰু আপোনালোকৰ আত্মবিশ্বাসো আজি অটুট থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ আজি সফলতা অতি সোনকালে দেখা পাব। পৰামৰ্শদাতা, শিক্ষকতা আৰু ভ্ৰমণৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ দিন। আৰ্থিক দিশত উন্নতিৰ যোগ আছে যদিও অতিৰিক্ত উৎসাহত হঠাতে কোনো ডাঙৰ খৰচ কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন সাধাৰণতে আনন্দময় হ'ব আৰু ঘৰত কোনো মাংগলিক কাৰ্যৰ পৰিকল্পনাও কৰিব পাৰে। প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিবলৈ আপুনি আজি ভাল পাব। অৱশ্যে আপোনাৰ স্পষ্টবাদিতা কেতিয়াবা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে, কিন্তু মতানৈক্যৰ যদি সৃষ্টি হয় তেনেহ'লে খৰধৰ নকৰি শান্তভাৱে তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট শুভ, বিশেষকৈ যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে শুভ আৰু আপোনালোকে একাগ্ৰতা বৃদ্ধি কৰিবলৈ আজি আপোনালোকে অলপ মনোযোগ দিব।
গুৰুজনৰ পৰা বা শিক্ষকৰ পৰা উপযুক্ত মাৰ্গদৰ্শন আজি লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব। আজি আপুনি শক্তিবান অনুভৱ কৰিব। তথাপিও আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে বাহিৰা খাদ্য কমকৈ খাবলৈ যত্ন কৰিব। শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসত ভুগি কোনো গুৰুত্বপূৰ্ণ কাম আওকাণ নকৰিব। আনক পৰামৰ্শ দিওঁতে শব্দ প্ৰয়োগত সাৱধান হ'ব, যাতে মনত আঘাত নালাগে। আনক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ সামৰ্থ্যৰ বিষয়েও চিন্তা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু হালধীয়া ফুল বা মিঠাই অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক ল'লে বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিব আৰু দিনটোৰ সকলো কাৰ্যত সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কামবোৰ আপুনি পৰিকল্পনা অনুসৰি কৰিব বিচাৰিব আৰু সেইবোৰে আপোনাক সফলতাও দিব। আজি আপোনালোকৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ মানসিকতা আন দিনাতকৈ অধিক সুদৃঢ় হ'ব আৰু সেইবাবে কৰ্মক্ষেত্ৰতো আপোনাৰ আজি দায়িত্ববোধ বৃদ্ধি পাব আৰু প্ৰশংসাও লাভ কৰিব। প্ৰশাসন পৰিচালনা ঠিকাদাৰী আদিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে আজি এই দিনটো শুভ। আৰ্থিক দিশত স্থিৰতা আহিব আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো অনুকূল বুলিও বিবেচিত হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো আপোনালোকৰ অলপ সাৱধান হ'বৰ দিন হ'ব। কৰ্মচাৰীসকলৰ সৈতে কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কৰ্মব্যস্ততাৰ বাবে পাৰিবাৰিক জীৱনত অলপ সময় কমকৈ দিব পাৰিব, যাৰ বাবে পৰিয়ালৰ সদস্যত কিছু অসন্তুষ্টি আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু অনুগত্য অটুট থাকিব। যদি প্ৰিয়জনৰ সৈতে কিবা ভুল বুজাবুজি বা মতানৈক্য হয়, তেনেহ'লে অভিমান নকৰি মুকলিকৈ কথা পাতি সমাধান কৰি ল'লে সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা আৰু অধ্যয়নৰ প্ৰতি থকা দায়িত্ববোধ আজি বৃদ্ধি পাব। আজি যিসকল কাৰিকৰী শিক্ষা বা অভিযান্ত্ৰিক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে, তেওঁলোকৰ বাবে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভৰ দিন হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'ব আৰু আহাৰ গ্ৰহণত আপোনালোকে অলপ গুৰুত্ব দিব, যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ বেছিকৈ হয়। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত কামৰ বোজা লৈ নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য অৱনতি নঘটাব। আনৰ প্ৰতি অতিৰিক্ত কঠোৰ মনোভাৱ নাৰাখিব। হঠাতে কোনো সিদ্ধান্ত সলনি নকৰিব, পৰিকল্পনা মতে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু সন্ধিয়া সময়ত আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি এগছ জ্বলালে আৰু দুখীয়া বা দৰিদ্ৰ লোকক যদি কিবা বস্তু দান দিয়ে, তেনেহ'লে শনি গ্ৰহৰ বিশেষ কৃপা লাভ কৰিব আৰু কৰ্মত অহা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত ক্ষমতা, মৌলিকতা আৰু দূৰদৰ্শিতা প্ৰখৰ হ'ব আৰু আপোনালোকৰ সমাজৰ আন 10জনৰ সৈতে মত বিনিময় কৰিবলৈ আৰু নতুন পৰিকল্পনা যুগুত কৰিবলৈ দিনটো বিশেষভাৱে অনুকূল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল আৰু নতুন প্ৰযুক্তিৰ প্ৰতি থকা আগ্ৰহে আপোনাক সফলতা আনি দিব। তথ্য প্ৰযুক্তি, বিজ্ঞান বা ছ'চিয়েল মিডিয়াৰ ব্যক্তিসকলে বা যিসকল জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজি দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগ বা পৰিচিত ব্যক্তিৰ জৰিয়তে আৰ্থিক লাভো হ'ব পাৰে। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। বন্ধু বান্ধৱ বা সমনীয়াৰ সৈতে সময় কটালে আপুনি মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বাঢ়িব। অৱশ্যে আপোনাৰ অতিৰিক্ত ব্যৱহাৰিক মনোভাৱে কেতিয়াবা প্ৰিয়জনে আৱেগিকভাৱে আঘাত পাব পাৰে। যদি তেনে পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে পলম নকৰি মুকলিকৈ কথা পাতি ভুল বুজাবুজিবোৰ দূৰ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি গ্ৰহণ ক্ষমতা আৰু বিশ্লেষণাত্মক বুদ্ধি বৃদ্ধি পাব আৰু আপোনালোকে পঢ়া শুনাত আজি বিশেষ সফলতা লাভ কৰিব আৰু আলোচনা কৰি পঢ়িলে আজি আপুনি বেছি লাভৱানো হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ দুৰ্বলতাই কিছু আপোনালোকক অশান্তি দিব পাৰে। সেইবাবে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু কামৰ মাজতে জিৰণি লৈ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত আপোনালোকে আত্মবিশ্বাসী হৈ আনৰ মতামত বা পৰামৰ্শক একেবাৰে আওকাণ নকৰিব। মানসিক চাপৰ পৰা হাত সাৰিবলৈ হ'লে সৰু সৰু কথাত অতিৰিক্ত চিন্তা ভাৱনা নকৰিব। হঠাতে আৱেগৰ বশৱৰ্তী হৈ কাকো আপোনালোকে ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ
আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক, লগতে কলা তিল দিব। ইয়াৰ ফলত আপোনালোকৰ আজি শিৱৰ বিশেষ কৃপা থাকিব, আপোনালোকৰ দিনটো ভালদৰে পাৰ হ'ব। আৰু কোনো কলা কুকুৰক যদি আজি দিনটোত কিবা খাব দিয়ে বস্তু, তেনেহ'লে আপোনালোকৰ শনি গ্ৰহৰো বা শনিদেৱৰ বিশেষ কৃপা থাকিব আৰু কৰ্মৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত দয়া আৰু সৃষ্টিশীল ভাৱ থাকিব আৰু আপোনালোকৰ পৰিস্থিতি অনুসৰি আপুনি আজি কথা ক'ব পাৰিব। ইয়াৰ বিশেষ ক্ষমতা থাকিব আপোনাৰ। আৰু আৱেগৰ অধিপত্যই আজি কেতিয়াবা মনত সামান্য অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো আজিৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু পৰিশ্ৰমে বিশেষ স্বীকৃতি পাব আৰু যিসকল শিক্ষাদানৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি দিনটো শুভ। আজি আপোনালোকে পৰিকল্পনা অনুসৰি যদি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনালোকে বিশেষভাৱে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব, কিন্তু অনাহকত আৱেগিক হৈ কাকো ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আপোনাৰ যত্নশীল স্বভাৱে সকলোৰে মুগ্ধ কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি অধিক ৰোমান্টিক অনুভৱ কৰিব। অতিৰিক্ত সংবেদনশীলতাৰ বাবে প্ৰিয়জনৰ কোনো সাধাৰণ কথাতে আপুনি আঘাত পাব পাৰে। তেনে কোনো পৰিস্থিতিৰ সৃষ্টি যদি হয় তেনেহ'লে মনৰ মাজতে কথাবোৰ পুহি নাৰাখি মুকলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। ছাত্ৰ ছাত্ৰী আৰু পৰীক্ষাৰ্থীৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন হ'ব আৰু আপোনালোকে যদি কিবা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে আজিৰ দিনটো আপোনালোকে মনোযোগ বৃদ্ধি কৰাৰ দিন বুলি পৰিগণিত হ'ব আৰু আপোনালোকে আজি অনুকূল ফলাফলো লাভ কৰিব। স্বাস্থ্যৰ দিশটো আপোনালোকৰ আজি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে মানসিক শান্তি আৰু শাৰীৰিক দিশত অনুকূল প্ৰভাৱ ৰাখিবলৈ হ'লে আপোনালোকে দিনটোত স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ মানি চলিব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনক আজি অন্ধভাৱে বিশ্বাস নকৰিব আৰু বাস্তৱৰ পৰা আঁতৰি কল্পনা জগতত নাযাব। নিজৰ সীমাবোৰ আপুনি নিজে বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হোৱা দেখা পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে কপালত হালধি বা কেশৰ ফুট ল'লে আৰু জীৱ জন্তুক কিবা খাদ্যবস্তু দিলে আপোনালোকৰ দিনটোৰ ভাল প্ৰভাৱবোৰ থাকিব আৰু মনত প্ৰশান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।